অসম গৌৰৱ বঁটা ইয়াতে প্ৰথমগৰাকী অসম গৌৰৱ বঁটাৰ বাবে আমি মনোনীত কৰিছোঁ শ্ৰীমতী ফুলেশ্বৰী দত্ত তেখেত লখিমপুৰত শগুনৰ সংৰক্ষণৰ কাৰণে তেখেতে যথেষ্ট কাম কৰি আছে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি পাবলৈও তেখেতে সক্ষম হৈছে ইয়াৰ পিছত এগৰাকী অসমৰ জীয়ৰী মীনাক্ষী দাস ভাৰতৰ 64খন বিশ্বৰ 64খন ৰাষ্ট্ৰলৈ তেওঁ মটৰ বাইকিং কৰিছে এটা ডাঙৰ মেছেজ দিছে মীনাক্ষী দাসকো আমি অসম গৌৰৱ বঁটাৰ বাবে মনোনীত কৰিছোঁ আমাৰ আপোনালোকে জানে যে এইবাৰ IPLৰ ফুটবলত অসমৰ যুৱক পাৰ্থ সুন্দৰ গগৈ তেওঁ ফৰৱাৰ্ডত খেলে ষ্ট্ৰাইকাৰ হয় তেখেতক আমি অসম গৌৰৱ বঁটাৰ বাবে মনোনীত কৰিছোঁ IPL না ISL আমাৰ ধুবুৰীৰ যেটো টেৰাকটা শিল্প সেই টেৰাকটা শিল্পত এগৰাকী প্ৰসিদ্ধ শিল্পী হ'ল শ্ৰী ধীৰেন্দ্ৰনাথ পাল শ্ৰী ধীৰেন্দ্ৰনাথ পাললৈ এইবাৰ আমি অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ সৰ্থেবাৰীৰ যেটো আমাৰ বেল মেটেল ইণ্ডাষ্ট্ৰি আছে বা আমাৰ থলুৱা কাঁহ পিতলৰ উদ্যোগ আছে সেই উদ্যোগৰ এগৰাকী বিশিষ্ট শিল্পী বা আমি যাক শিল্পকাৰ বুলি কম হৰিদাস দাস সৰ্থেবাৰী বেল মেটেল ইণ্ডাষ্ট্ৰিৰ লগত জড়িত হৰিদাস দাসলৈকো এবাৰ আমি অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ শ্ৰী বিনং তেৰণ এগৰাকী শিক্ষিত যুৱক কাৰ্বি আলঙৰ মানজাত তেখেতে লৰা ছোৱালীয়ে যাতে বিভিন্ন IAS IPS APS পাব পাৰে খুব নীৰৱে এটা বিনামূলীয়া কোচিং চেণ্টাৰ চলায় গতিকে শ্ৰী বিনং তেৰঙকো এইবাৰ আমি অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছোঁ শ্ৰীভূমি জিলাৰ নজৰুল হক তেওঁ একুৱা কালচাৰত খুব ডাঙৰ কাম কৰি আছে বহুত যুৱক যুৱতীক তেখেতে কৰ্মসংস্থাপনৰ বাট দেখুৱাইছে আৰু তেখেত আমাৰ অসম চৰকাৰে এপাৰ্টৰ উদ্যোগত আমি তেখেতক প্ৰথম প্ৰমোট কৰিছিলোঁ আজি এগৰাকী তেখেত সফল ব্যৱসায়ীলৈ ৰূপান্তৰ হৈছে শ্ৰী নজৰুল হক শ্ৰীভূমি জিলাৰ তেখেতকো আমি এইবাৰ অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছোঁ বিশ্বজিৎ বৰা যোৰহাটৰ যুৱক তেখেতে কৃষিত ইন্টিগ্ৰেটেড যেটো এগ্ৰিকালচাৰেল ফাৰ্মিং বুলি কয় তাত তেখেত যথেষ্ট সফল হৈছে আমি শ্ৰী বিশ্বজিৎ বৰালৈ এইবাৰ অসম গৌৰৱ তেখেত যোৰহাটৰ তেখেতলৈ আমি অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ অসমত আজি যি দুগ্ধ বিপ্লৱ আৰম্ভ হৈছে সেই দুগ্ধ বিপ্লৱ আমি সকলোৱে জানো বজালিৰ পৰা আৰম্ভ হৈছিল আৰু এই বজালি দুগ্ধ বিপ্লৱত শ্ৰী ভাৰত কলিতাৰ এক অনবদ্য বৰঙনি আছে বজালিত তেওঁক মানুহে অসমৰ কোৰিয়ান বুলিয়ে এক প্ৰকাৰে সম্বোধন কৰে আমি শ্ৰী ভাৰত কলিতাক এইবাৰ আমি এই বঁটা অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ অসমৰ বড়ো জনগোষ্ঠীৰ সাহিত্য সংস্কৃতি শিল্পক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত বৰলাংফা নাৰ্জাৰী এটা খুব ডাঙৰ নাম শ্ৰী বৰলাংফা নাৰ্জাৰীলৈ এইবাৰ আমি অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ শ্ৰী ৰাম চাচনি অসমৰ চাহ জনগোষ্ঠীৰ লোকনৃত্যৰ ক্ষেত্ৰত তেখেত এগৰাকী অগ্ৰণী এইবাৰ জুমুৰৰো তেখেত এক্সপাৰ্ট কমিটিৰ সদস্য আছিল আৰু এটা অতি সন্মানীয় নাম ৰাম চাচনিকো আমি অসম গৌৰৱ বঁটালৈ আমি মনোনীত কৰিছোঁ আপোনালোকে জানে যে কেইদিনমানৰ পৰা ওলা যেটো টি সেই ধৰণৰ নামেৰে উপমন্য বৰকাকতি ষ্টাৰ্টআপে পুৰা বিশ্বজুৰি নাম পাবলৈ সক্ষম হৈছে আমি অসমৰ এগৰাকী সফল ষ্টাৰ্টআপ উপমন্য বৰকাকতিলৈ অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ অসমৰে এটা ষ্টাৰ্টআপ জেৰান বুলি কয় তেওঁলোকে খুব ধুনীয়া ইটা নিৰ্মাণ কৰে সাস্টেইনেবল ইটা
মুম্বাইতো গৈ এগৰাকী যুৱকে অফিচ খুলিছে আৰু খুব ভাল ফান্ডিং পাইছে ডেভিড প্ৰতিম গগৈ জেৰণ্ডৰ ষ্টাৰ্টআপ যোনে আৰম্ভ কৰিছিলে ডেভিড প্ৰতিম গগৈলৈ এবাৰ আমি অসম গৌৰৱ বঁটা আগবঢ়াইছো এইবাৰ প্ৰথমবাৰৰ বাবে আমি 3টা অনুষ্ঠানলৈ অসম গৌৰৱ বঁটা আগবঢ়াইছো এনে আমি ব্যক্তিলৈ আগবঢ়াও এইবাৰ আমি 3টা অনুষ্ঠানক আগবঢ়াইছো এটা হৈছে সোৰেন এহেম আমাৰ এওঁলোকে কলিয়াবৰৰ কাষত কাজিৰঙাৰ কাষত